হেল্ল' গাইজ, আজি চিকেন ড্ৰাই ফ্ৰাই বনাব লৈছোঁ। সেইটো কাৰণে চিকেনখিনি মেৰিনেট কৰি লৈছোঁ। তাৰপিছতে ইয়াতে পিঁয়াজ, নহৰু, আদা, ধনিয়া, বিলাহী, কেপচিকাম, মটৰ দুটামান লৈ পেলাই ৰেডি কৰি লৈছোঁ। তাৰপিছতে বনাম। আৰু এটা চাইডে চিকেন বইল বনাব লৈছোঁ। তাত অকল নিমখ দিছোঁ। তাৰপিছতে আপোনাৰ পিঁয়াজ, নহৰু, আদা অকণমান স্লাইড নহৰু, আদা অলপ দিছোঁ। আৰু বিলাহী, জলকীয়া দি পেলাই এইখিনি অলমষ্ট ৰেডি। অকণমান স্লাইড তেল দি দিছোঁ। দি পেলাই ধুনীয়াকৈ মিক্স কৰি লওঁ। এইখিনি খাবলৈ বেছি টেষ্টি হ'বলৈ মেলিছেনে, যিহেতু বইল চিকেন বা বইল ফিছ খাই আমি এনেও ভাল পাওঁ। ৰেডি। ইয়াতে অলপ পানী দি পেলাই এতিয়া এইখিনি মাইক্ৰ'ৱেভত ভৰাই দিম। ইয়াত মটৰ দুটামানো দি দিলোঁ। মাইক্ৰ'ৱেভত বনোৱা আছে, বিশেষকৈ মই বইল দিলে মাইক্ৰ'ৱেভতে বনাওঁ। এইটো দি পেলাই চিকেন ড্ৰাই ফ্ৰাই বনাই দিম। এইখিনি গৰম হৈ গৈছে। ইয়াতে মই কাশ্মীৰী মিৰ্চি আৰু জিৰা দুটামান দি দিম। লগে লগে আপোনালোকে পিঁয়াজখিনি দি দিব। তেতিয়া ঠিক কৰি নাহে, নহ'লে বহুত ঠিক কৰি আহে। ইয়াৰ লগতে মই মটৰ কেইটাও দি দিছোঁ। এতিয়া হালধি অলপ দি দিছোঁ, নিমখ অলপ দিছোঁ। তাৰ লগতে মই নহৰু আদাকণ দিলোঁ। মিট মছলা অকণমান দিছোঁ, যিহেতু মেৰিনেট কৰা টাইমত দিছোঁৱে আমি। এইখিনি অকণমান হৈছে যিহেতু ইয়াতে এতিয়া মই বিলাহী দি দিম। মই বিলাহীখিনি আগতে দিলে ভাল পাওঁ, বেছিভাগে মানে পিছত দিয়ে। তো মই বিলাহীখিনি আগতে দি দিম। বিলাহীখিনি দি অকণমান লৰাই দিছোঁ। লৰাই পেলাই অকণমান হ'বলৈ দিম। ইয়াতে কেপচিকামখিনি দিছোঁ। দিছে অলমষ্ট হৈছে। এতিয়া চিকেনখিনি দি দিম মই। চিকেনখিনি দিছে এতিয়া হোৱাইট পৰা চিকেনটো হৈছে বুলি দেখুৱাইছোঁ। চাওঁচোন, চিকেন ৰেডি অলমষ্ট। পানীটো শুকাই গৈছে। বইল চিকেন দেখিছে ৰেডি অলৰেডি। দেখিবলৈ টেষ্টি লাগিছে, খাই চালেহে গম পাম দেই। ফাইনেলি চিকেন ড্ৰাই ফ্ৰাইটো ৰেডি। মই ইয়াত যিহেতু অলপ কৰ্ণফ্ল'ৰ দিছিলোঁ, গতিকে চিলি চিকেনে হৈছেগৈ এইটো। কিন্তু চয়া চচ নিদিলোঁ, বিকজ আমাৰ ঘৰত ভাল নাপায় চয়া চচ খাই। দেখিছেনে, চিলি চিকেন বুলি ক'ব পাৰি। চিলি চিকেন আৰু চিকেন ড্ৰাই ফ্ৰাই। ত' ইয়াত দেখিছে আপোনালোকে, চিলি চিকেনে কয় বা চিকেন ড্ৰাই ফ্ৰাই কয়। ৰেডি। খাবলৈও টেষ্টিয়ে হৈছে বাৰু। মই খাই চাইছিলোঁ অলৰেডি। এদিন আপোনালোকেও বনাই চাবচোন আৰু জনাব কেনেকুৱা পায়। থেংক ইউ ফৰ ৱাচিং। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।